কিয় মানে মিটিং বুলি কৈছোঁ মই বেলেগ বিষয়ে নাজানো সেইটো আমাৰ যিটো বোৰ্ড কমিটিৰ সভাপতি থাকে নলবাৰীৰ চাৰিওফালে অকল জুবিন অনুৰাগী প্ৰকৃত জুবিন অনুৰাগীসকল আজি ওলাই আহিছে চাৰিওফালে কেৱল জুবিন অনুৰাগী আপুনি দেখিবলৈ পাব প্ৰত্যেকেই জানে যে এই নলবাৰীৰে হওক অসমৰে হওক বিকাশ উন্নয়ন আজি আমাৰ চৰকাৰৰ দিনত হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত হৈছে জয়ন্ত মল্ল ডাঙৰীয়া আজি কৈছে যে যিসকল ব্যক্তিয়ে আজি বিজেপি ন্যায় যাত্ৰাত অংশগ্ৰহণ কৰি পেলাই ৰাজপথলৈ ওলাই আহিছে জুবিন দাৰ ন্যায় বিচাৰি পেলাই তেওঁলোকে আচল জুবিন দাক অনুৰাগী কাৰণ তেওঁলোকে বিজেপি পতাকাখনৰ তলত জুবিন দাৰ ন্যায় বিচাৰি পেলাই ৰাজপথলৈ ওলাই আহিছে কিন্তু জয়ন্ত মল্ল ডাঙৰীয়া আপুনি এই কথা জানেনে যে বহুতো ব্যক্তি যিসকল আজি আপোনালোকৰ ন্যায় যাত্ৰাত উপস্থিত আছিল বা অংশগ্ৰহণ কৰিছিল তেওঁলোকে এই কথাকে গম পোৱা নাছিল যে এই ন্যায় যাত্ৰা কাৰ বাবে হৈছে কিহৰ কাৰণে এই ন্যায় যাত্ৰা হৈ আছে বা এই ন্যায় যাত্ৰা কাৰ বিৰুদ্ধে কৰা হৈছে জয়ন্ত মল্ল ডাঙৰীয়া আপুনি হয়তো নিশ্চয় শুনিছে যে যোৱাকালি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল যে যদি তেওঁ পদত্যাগ কৰে তেতিয়াহ'লে অসমত বৰ্তমান যিসকল ব্যক্তিয়ে জুবিন দাৰ ন্যায় বিচাৰি পেলাই আন্দোলন কৰি আছে বা প্ৰতিবাদ কৰি আছে তেওঁলোকে প্ৰতিবাদ কৰা বন্ধ কৰিব আজি আপোনালোকে ৰাজপথত ওলাই পেলাই ন্যায় যাত্ৰা কৰি পেলাই আপোনালোকে এই কথা স্পষ্ট কৰিব বিচাৰিছে নেকি যে আপোনালোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পদত্যাগ কৰাটো বিচাৰে বা আপোনালোকে এই কথা ভাবিছে নেকি যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমত থকালৈকে জুবিন দাই কেতিয়াও ন্যায় নাপায়